Okay. Okay. Hello viewers. Welcome to Bhadra IS Academy. তো আজিৰ পৰা আসলতে আমি যেটো এটা অলৰেডি এটা ওৰিয়েন্টেশন ভিডিও বনোৱা হৈছিল যে ৰিগাৰ্ডিং APSC প্ৰিলিমছৰ যিখিনি আসাম পাৰ্ট আছে তো সেই পাৰ্টটো টাৰ্গেট কৰাকে আমি কিছুমান ক্লাसेस আমি ইয়াত কৰিম য'ত আমাৰ আসাম হিষ্ট্ৰী আসাম জিওগ্ৰাফি আসাম পলিটি আসাম ইয়েৰবুক বা অসমৰ যিখিনি বিভিন্ন যিখিনি প্ৰশ্ন আহিব পাৰে ওকে তাৰ ওপৰত আমি কিছুমান ফোকাসড এটা স্পেসিফিক আমি কিছুমান ক্লাसेस প্ৰভাইড কৰা হ'ব আৰু মই এই পাৰ্টটোৰ যেটো আসাম ইয়েৰবুক আছে তো সেই আসাম ইয়েৰবুকখনৰ যিখিনি ইম্পৰ্টেন্ট বস্তু আছে এই গুটিখিনি বস্তু মই ইয়াত ভালদৰে পঢ়াম ওকে তো আজি সেই আসাম ইয়েৰবুকৰ মোৰ ফাৰ্স্ট ক্লাস হয় ওকে লেকচাৰ 1 হয় তো ইয়াৰ পিছত আৰু সাবসিকুৱেন্ট কিছুমান লেকচাৰ আহি থাকিব তাত আমি গুটেইবিলাক বস্তু আসাম ইয়েৰবুকৰ যিখিনি ইম্পৰ্টেন্ট বস্তু আছে আৰু লগতে কিছুমান মই এডিশনাল ইনফৰমেশন মই তাত সোমাই বিলাই দিছো যিখিনি আসাম ইয়েৰবুকত নাইকিয়া যাতে যদি এই ক্লাसेस বিলাক আপোনালোকে কৰে গ্যাৰান্টিড ইয়াতকে আৰু বেলেগ মানে অসমৰ মানে যিখিনি পাৰ্ট আছে তাতকে আৰু বেলেগ আহিব নোৱাৰে তো যদি আপোনালোকে এই ক্লাसेस বিলাক কৰে তো এট লিষ্ট আপোনালোকৰ আসাম ইয়েৰবুকৰ কোনো এটা কোৱেশ্চন এনেকুৱা হ'ব নহব যত পৰীক্ষাত আপুনি কৰিব পৰা নাইকিয়া ওকে তো আহক আমি আজি ফাৰ্স্ট ক্লাসটো ষ্টাৰ্ট কৰো যদি আমি এনে চাবলৈ যাও নহয় আসাম ইয়েৰবুকৰ ওকে যেটো ফাৰ্স্ট চেপ্টাৰ আছে তাক মই লৈ পেলাই আনিছো ওকে বাট ক্লাসটো আৰম্ভ কৰাৰ আগতে মই এটা বস্তু কৈ দিও আপোনালোকে আমাৰ এই নম্বৰটোত এটা মেছেজ দিব ওকে দ্যাট ইজ 8638391721 তেতিয়াহলে আপোনাৰ ক্লাসৰ যিখিনি PDF আছে আৰু ক্লাসৰ পিছত প্ৰেক্টিস কৰিবৰ কাৰণে কিছুমান প্ৰেক্টিস টেষ্ট থাকিব মই যিখিনি বস্তু পঢ়াম আজি তাৰ ওপৰত বেছ কৰি পেলাই মই কিছুমান কোৱেশ্চন বনাই থোৱা আছে তো আফটাৰ দিস ক্লাস মই সেই গ্ৰুপত আপোনালোকৰ যেটো WhatsApp আমাৰ এটা গ্ৰুপ বনাই থোৱা আছে ইয়াত মেছেজ দিলে হৈ গল সেই WhatsApp গ্ৰুপটোত মই সেই টেষ্টটো মই পোষ্ট কৰি পেলাই দিম তো আপোনালোকে সেই টেষ্ট বিলাক ঘৰত কৰিব তেতিয়া আপোনালোকে ভালদৰে বুজি পাব যে আপোনালোকে বস্তুবিলাক পাৰিছে নে আলটিমেটলি বস্তুবিলাক পাৰা নাইকিয়া বাট টেষ্টটো কৰাৰ আগতে আপোনালোকে এই ক্লাসটো বহুত ভালদৰে কৰিব ওকে তো আহক আমি ক্লাসটো আৰম্ভ কৰো ওকে তো ফাৰ্স্ট যদি আমি চেপ্টাৰ 1 চাবলৈ যাওঁ আসাম ইয়েৰবুকত তাত বেসিক্যালি কি হয় অসমৰ বিষয়ে কিছুমান ইনফৰমেশন দি থোৱা আছে ওকে সিম্পল আমি ক'ব পাৰো যে আলটিমেটলি এটা অসমৰ কি হয় এটা ব্রিফ ইন্ট্ৰোডাকশন হয় ওকে তো যদি মানে চাবলৈ যাওঁ আমাৰ যিখন 7 সিস্টাৰ বুলি কোৱা হয় ওকে ওকে যিখিনি আমাৰ নৰ্থ ইষ্টৰ ষ্টেট আছে নহয় নৰ্থ ইষ্টৰ ষ্টেটৰ ভিতৰত ওকে সবতছে যদি আমি চাবলৈ যাওঁ লাৰ্জেষ্ট কোনখন হয় অৰুণাচল প্ৰদেশ হয় আৰু সেকেন্ড লাৰ্জেষ্ট কোন হয় আমি ক'ব গলে আমাৰ মৰমৰ অসমখন হয় ওকে তো Assam is described as the second largest after Arunachal Pradesh of the 7 sisters comprising of the northeastern states of the country ওকে তো এই বস্তুটো আমি গম পাইছো ওকে ঠিক আছে এই বস্তুটো আলটিমেটলি কি হয় আসাম ইয়েৰবুকত দি থোৱা আছে বাট আমি এতিয়া কিছুমান অলপমান মই অলৰেডি কৈছো যে মই কিছুমান এক্সট্ৰা ইনফৰমেশন মই দিম যে পৰীক্ষাত আপোনালোকৰ কোনো অসুবিধা নহয় তো এতিয়া চাওক আমি কি চাম ওকে ইয়াত আপোনালোকে চাওক এতিয়া মই কি কৰিছো এৰিয়া ওয়াইজ লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেটস অফ নৰ্থ ইষ্ট মই দি দিছো ওকে তো যদি মই এৰিয়া ওয়াইজ চাব যাওঁ কি মই লাৰ্জেষ্ট টু স্মলেষ্ট নহয় মই পপুলেশ্যন ওয়াইজো ক'ব পাৰো আৰু মই এৰিয়া ওয়াইজো ক'ব পাৰো তো এৰিয়া ওয়াইজ লাৰ্জেষ্ট কোনখন হয় অৰুণাচল প্ৰদেশ হয় সেকেন্ড কোনখন হয় আসাম হয় নেক্সট কোনখন হয় মেঘালয় হয় নেক্সট মণিপুৰ নেক্সট মিজোৰাম দেন নাগালেণ্ড তাৰপিছত ত্ৰিপুৰা আৰু ছিকিম তো এইটো অৰ্ডাৰ আমি মনত ৰাখিব লাগে এক্সামৰ কাৰণে ওকে কি হয় পৰীক্ষাত কেতিয়াবা এনেকুৱা হৈ যায় মোক ক'ব তোমাৰ এৰেঞ্জমেন্ট কৰিব দিব ওকে এৰিয়া ওয়াইজ ডিসেন্ডিং অৰ্ডাৰ মই এৰেঞ্জমেন্ট কৰিব দিব পাৰে তো তেতিয়া যাতে মোৰ একো ডিফিকাল্টি নহয় তো হেতু কাৰণে মই এইখিনি বস্তু দি দিছো ওকে মানে এৰিয়া ওয়াইজ লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেটস অফ নৰ্থ ইষ্ট তো এৰিয়া ওয়াইজটো মই চাইছোৱে লগতে আমি আৰু এটা বস্তু চাই লওঁ দ্যাট ইজ পপুলেশ্যন ওয়াইজ লাৰ্জেষ্ট টু স্মলেষ্ট ষ্টেট বিলাক কি হয় নৰ্থ ইষ্টৰ ওকে পপুলেশ্যন ওয়াইজ আপোনালোকে চাওক অসম সবতছে কি হয় লাৰ্জেষ্ট হয় আমি কি চাইছিলো ইয়াতে আমি কি দেখিছিলো যে এৰিয়া ওয়াইজ লাৰ্জেষ্ট কোন আছিলে অৰুণাচল প্ৰদেশ আছিলে সেকেন্ড অসম আছিলে ওকে বাট যদি মই পপুলেশ্যন ওয়াইজ চাবলৈ যাওঁ অসম কি হয় ফাৰ্স্টত হয় সেকেন্ড কি হয় ত্ৰিপুৰা হয় নেক্সট কি মেঘালয় নেক্সট মণিপুৰ নেক্সট নাগালেণ্ড নেক্সট কি হয় অৰুণাচল প্ৰদেশ ওকে নেক্সট মিজোৰাম এণ্ড দেন কি হয় ছিকিম ওকে তো এইখিনি বস্তু মই অলপমান ভালদৰে মনত ৰাখিব লাগে মই অলপমান মুখস্থ কৰিব লাগিব ওকে ইয়াত বহুত কিছুমান ফেক্চুৱেল ইনফৰমেশন আছে তো সেইবিলাক বস্তু কি হয় আলটিমেটলি মুখস্থটো কৰিবই লাগিব ওকে তো এতিয়া চাওক আমি বেলেগ চাই আছো ওকে ফাৰ্স্ট পেজলৈ মই যাওঁ এতিয়া ওকে তো ফাৰ্স্ট পইণ্ট আমি গম পালো তাৰ ৰিলেটেড যিখিনি ইনফৰমেশন লাগে আমি সেইখিনি বস্তু চাই ললো
নেক্সট চাওক এই বস্তুটো আমি গম পাওঁ যে আসাম ইজ ন'ন এজ অ'কে আসাম ইজ ন'ন এজ দ্য লেণ্ড অফ ৰেড ৰিভাৰ এণ্ড ব্লু হিলছ অ'কে আৰু অসমৰ এৰিয়া কিমান হয় 78,438 স্কোৱাৰ কিলোমিটাৰ আৰু অসমৰ যিখন এৰিয়া হয় নহয় ইট অকুপাইজ 2.39% of the total land area of India অ'কে আৰু যিটো অসমৰ নাম অ'কে তাৰ নামটো কেনেকৈ আহিছে সেইটো লৈ পেলাইতো আল্টিমেটলি বেলেগ বেলেগ হিষ্টৰিয়ানছবিলাকে বেলেগ বেলেগ থিয়ৰি দিছে অ'কে ইয়াত কি কোৱা হৈছে আছামীৰ বুকত কি কোৱা হৈছে দ্য ৱৰ্ড আছাম ইজ ডিৰাইভ ফ্ৰম দ্য সংস্কৃত ৱৰ্ড অসমা অ'কে মানে আল্টিমেটলি সমান নহয় অ'কে মিনিং পিয়াৰলেছ অৰ আনইকুৱেলড and Assam is connected with the rest of the Indian Union by a narrow corridor called the Chicken Neck or Bottleneck. এইটো আমি ভালদৰে গম পাওঁ এইখন আপোনালোকে চাওক অসমৰ মেপ হয় অ'কে এইখন অসমৰ মেপ হয় তো এতিয়া চাওক আপোনালোকে এই যিটো কৰিডৰ আছে ন এইখিনিতে আপোনালোকৰ এইটো কি বুলি কোৱা হয় শিলিগুৰি কৰিডৰ বা আল্টিমেটলি কি কোৱা হয় চিকেন স্নেকছ বুলি কোৱা হয় বা আল্টিমেটলি কি বুলি কোৱা হয় বটল স্নেক বুলি কোৱা হয় তো গোটেই নৰ্থ ইষ্ট অ'কে বা ইনক্লুডিং আছাম মেইনলি ইন ইণ্ডিয়াৰ লগত কি কৰা হৈছে এই যিটো আপোনালোকৰ এইটো যিটো আপোনাৰ চিকেন নেক আছে বা শিলিগুৰি কৰিডৰ আছে সেইটো দি পেলাই কি হৈছে কানেক্টেড হৈ পেলাই আছে অ'কে তো এইখিনি হৈছে কিছুমান বেচিক ইনফৰমেশ্যন ৰিগাৰ্ডিং আছাম অ'কে তো নেক্সট আমি চাওঁ এইখিনিতো আমি চালোঁ অলৰেডি তো ইয়াত এটা কুৱেশ্যন দি থোৱা আছে কুৱেশ্যনটো আপোনালোকে ভিডিঅ'টো অলপমান পজ কৰি পেলাই বা ভিডিঅ'টো আপোনালোকে চাব পাৰে চাই পেলাই মোক এই এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব অ'কে কুৱেশ্যনটো হৈছে which of the statement given below is or are not correct ইয়াত চাব এটা বস্তু মনত ৰাখিব ইয়াত কি সুধিছে not correct সুধিছে অ'কে এটা বস্তু মন কৰিব পৰীক্ষাত প্ৰব্লেম কেনেকুৱা হৈ যায় আমাৰ সদায় হেবিট থাকে যে আমি কাৰেক্টটো আমি কি কৰোঁ মাৰ্ক কৰি থৈ দিওঁ তো কেতিয়াবা ষ্টুডেণ্টৰ কেনেকুৱা হয় পৰীক্ষাত নহয় প্ৰায় দেখা পোৱা যায় যে বহুতে কি কৰে যিটো কাৰেক্ট ষ্টেটমেণ্ট থাকে সেইটোকে আল্টিমেটলি কি কৰে মানে টিক কৰি দিয়ে বাট প্ৰশ্নটো সোধে কি নট কাৰেক্ট সুধি আছে অ'কে তো সেইকাৰণে মই কি ছাজেষ্ট কৰিম যে যেতিয়াই প্ৰশ্নখন পঢ়ে নহয় বহুত ভালদৰে মনোযোগ দি পেলাই ভালদৰে পঢ়িব আৰু তাৰ উপৰিও যেতিয়াই দেখা পায় নট কাৰেক্ট সুধিছে লগত কি কৰিব এটা আণ্ডাৰলাইন কৰি দিব যাতে এনচাৰটো কৰোঁতে আৰু OMR ফিল আপ কৰোঁতে মোৰ ধ্যানত থাকে যে মই নট কাৰেক্টহে মই আল্টিমেটলি চুজ কৰিব লাগে অ'কে তো এইটো মোৰ ছাজেশ্যন হ'ব নেক্সট কুৱেশ্যনটো কি কোৱা আছে তাত দুটা ষ্টেটমেণ্ট দি থোৱা আছে আৰু সুধিছে কোনকেইটা ষ্টেটমেণ্ট কি হয় কাৰেক্ট নহয় নট কাৰেক্ট অ'কে Among the Indian states, Assam shares longest border with Arunachal Pradesh. Okay, it is first statement hoy. Or second to koa ase among the Indian states, Assam shares shortest border with Tripura. Option ase 1 only, 2 only, both 1 and 2, and neither 1 nor 2. Okay, so a question to answer apnaloke muk comment section ot janabo. Thik ase? Next. তো এতিয়া আমি চাওঁ যে অসমৰ যিটো নাম হয় এনচিয়েণ্ট ডেজত অ'কে আগতে যেতিয়া ৰামায়ণ মহাভাৰত আছিলে অ'কে মাইথলজিকেল পিৰিয়ড আছিলে তেতিয়া অসমৰ নামটো কি আছিলে আমি সেই বস্তুটো চাওঁ অ'কে ইয়াত চাওক আছাম ইজ ন'ন এজ প্ৰাগজ্যোতিষা অৰ দ্য প্লেচ অফ ইষ্টাৰ্ণ এষ্ট্ৰনমি ইন দ্য এপিগেছ মানে ক'ব গ'লে সেই মহাভাৰতৰ সময়ত অ'কে মহাভাৰতৰ সময়ত অসমৰ নামটো কি আছিলে প্ৰাগজ্যোতিষা অৰ দ্য প্লেচ অফ ইষ্টাৰ্ণ এষ্ট্ৰনমি In the classical Sanskrit literature, Pragjyotisha is also known as Kamrupa. Okay? And according to some other historians also, the ancient name of Assam was Pragjyotishpura, that is the city of eastern light, which later changed into Kamrupa. Okay? Which later changed into Kamrupa, the land where Kamdeva, the god of love, was reborn. So, a Kamdevar ba ei jitu kahini ase, okay? Jitu apni কাহিনী পঢ়ো তো ইয়াৰ কাহিনীটো কেনেকুৱা হয় যে কেনেকৈ নামটো আল্টিমেটলি কামৰূপা পৰিলে অ'কে এইটো চাগে আপোনালোকে বহুতে আগতে শুনিছে বা আপোনালোকে টিভি চিৰিয়েলত দেখা পাইছে যে কি হৈছিলে যে লৰ্ড শিৱা অ'কে শিৱই কি কৰিছিলে আপোনাৰ সতী যেতিয়া ঢুকাইছিলে সতীৰ যিটো তোমাৰ আপোনাৰ ডেড বডি আছিলে এইটো লৈ পেলাই তেখেতে ঘূৰি ফুৰিছিলে অ'কে তো কি হ'ল যিখিনি আপোনাৰ দেৱতা আছিলে দেৱতাসকলে কি কৰিলে গৈ পেলাই লৰ্ড বিষ্ণুক গৈ পেলাই ক'লে আৰু লৰ্ড বিষ্ণুৱে কি কৰিলে তেতিয়া সেই শিৱৰ যিটো আপোনাৰ তাণ্ডৱ চলি আছিলে বডিটো লৈ পেলাই কি কৰিলে আল্টিমেটলি সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে কি কৰিলে নিজৰ সুদৰ্শন চক্ৰ দি পেলাই সতীৰ যিটো বডি আছিল তাক কি কৰিলে 51 পিচেছত কাটি পেলাই দিলে
আৰু সেই 51 পিচ য'ত য'ত পৰিছে গৈ পেলাই সেইকেইটা কি হয় বৰ্তমান শক্তিপীঠ হয় অ'কে আমাৰ কামাখ্যাটো আল্টিমেটলি পৰিছিলে অসমতো পৰিছিলে সেইটো গৈ পেলাই আল্টিমেটলি কি হ'ল কামাখ্যা মন্দিৰ বুলি আমি কওঁ অ'কে যিয়ে নহওক কিয় এতিয়া কি হ'ল চাওক যে সতীৰ বডিটো পিচ পিচ কৰি পেলালে সুদৰ্শন চক্ৰই বাট তথাপি কি হৈ গ'ল শিৱৰ যিটো তাণ্ডৱ আছিলে সেইটো বন্ধ হোৱা নাই শিৱই কি কৰিলে এতিয়া মানে মানে তপস্যা কৰা আৰম্ভ কৰি দিলে তো সেই তপস্যা ভংগ কৰিবৰ কাৰণে কামদেৱে নিজৰ ৰূপ সলাই পেলাই আল্টিমেটলি সেই তপস্যা ভংগ কৰিব চেষ্টা কৰিছিলে অ'কে যেতিয়াই শিৱই গম পালে যে কামদেৱে এনেকুৱা কিবা এটা কাম কৰিছে বুলি তেখেতৰ থাৰ্ড আই খোল খাই গ'ল আৰু কামদেৱ ভস্ম হৈ গ'ল অ'কে আকৌ কি হৈ গ'ল যিখিনি দেৱতা আছিলে তেখেতসকলে ৰিকুৱেষ্ট কৰিলে শিৱক তো শিৱই কি কৰিলে আকৌ সেই কামদেৱক ৰিবৰ্ণ কৰালে অ'কে তাৰ পৰাই নামটো কি আহিলে কামৰূপা মানে কামদেৱে কি পালে নিজৰ ৰূপ আকৌ উভতাই পালে সেইকাৰণে নামটো কি হৈ গ'ল কামৰূপা অ'কে তো এইটো এটা মাইথলজিকেল টেল হয় অ'কে আমি গম নাপাওঁ সঁচা মিছা বাট এটলিষ্ট এইটো বিলিভ কৰা হয় যে অসমৰ নামটো আগতে প্ৰাগজ্যোতিষপুৰ আছিলে তাৰ পৰা গৈ পেলাই কি হ'ল কামৰূপা হ'ল আৰু কামৰূপা কিয় হ'ল বিকজ অফ দিছ এই মাটিতে আল্টিমেটলি কি হ'ল কামদেৱে নিজৰ আকৌ শৰীৰ ঘূৰাই পাইছিলে অ'কে নেক্সট বহুত ইম্পৰ্টেণ্ট হয় অ'কে যে অসমৰ লোকেশ্যন আৰু অসমৰ বাউণ্ডেৰী যদি মই অসমৰ লোকেশ্যন চাবলৈ যাওঁ অসমৰ লেটিটিউড লংগিটিউড আমি গম পাব লাগে অসমৰ লেটিটিউড আৰু অসমৰ লংগিটিউড অ'কে অসমৰ লেটিটিউড কি হয় 24 ডিগ্ৰী 58 মিনিট টু 27 ডিগ্ৰী চ' ইয়াত নৰ্থটো থাকি গ'ল 24 ডিগ্ৰী 58 মিনিট নৰ্থ টু 27 ডিগ্ৰী 58 মিনিট নৰ্থ অ'কে লংগিটিউড 89 ডিগ্ৰী 42 মিনিট ইষ্ট টু 96 ডিগ্ৰী 96 ডিগ্ৰী 1 মিনিট ইষ্ট লংগিটিউড অ'কে তো এইটো হৈছে লেটিটিউড এইটো হৈছে লংগিটিউড আমি দেখা পাওঁ কিছুমান কিতাপত কি হয় অলপমান চেঞ্জ থাকে বাট ইমান দূৰ প্ৰব্লেম নাই কি একজেক্টলি কিমান হয় অ'কে কিছুমান জেগাত আপোনাৰ এইটো আপুনি ধৰি লওক এইটো 90 পাব 89 ডিগ্ৰী 42 মিনিট ইষ্ট বুলি নাই 92 ডিগ্ৰী পাব তাত ইমান একো প্ৰব্লেম নহয় ওচৰা ওচৰি যিখিনি অপশ্যনছ থাকিব তাক মই ঠিক কৰিলে হৈ গ'ল ইমান একো প্ৰব্লেম নাইকিয়া অ'কে মোৰ অভাৰ আপোনালোকে চাওক অসমে দুখন ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিৰ লগত অ'কে কি হয় ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে দুখন কাণ্ট্ৰিৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে এখন হৈছে ভূটান আৰু এখন হৈছে বাংলাদেশ অ'কে আমি মেপত চাওঁ এতিয়া বস্তুবিলাক বেছি সোনকালে মনত থাকে অ'কে এইখন হৈছে আমাৰ মৰমৰ অসম অ'কে এখন অসম হয় এখন কি হয় ভূটান তো ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে আৰু কি হয় আপোনাক ক'ব গ'লে এই বাংলাদেশৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে অ'কে আৰু মোৰ অভাৰ আপোনালোকে চাওক অসমে কোন কেইখন ইণ্ডিয়ান ষ্টেটছৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে এখন হৈছে অৰুণাচল প্ৰদেশ এখন হৈছে নাগালেণ্ড এখন হৈছে মণিপুৰ এখন হৈছে মিজোৰাম এখন হৈছে ত্ৰিপুৰা এখন হৈছে মেঘালয় আৰু এইখন হৈছে ক'ব গ'লে এই যিখিনি এৰিয়া আছে এইখন কি হয় ৱেষ্ট বেংগল হয় অ'কে তো মনত ৰাখিব ছিকিম অ'কে ছিকিমৰ লগত অসমে কিন্তু বৰ্ডাৰ শ্বেয়াৰ কৰা নাইকিয়া ছিকিম যদিও নৰ্থ ইষ্টৰ ষ্টেটছ হয় বাট ছিকিম কি হয় ছিকিমৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰা নাইকিয়া ৱেষ্ট বেংগলৰ লগত আমাৰ অসমে বৰ্ডাৰ শ্বেয়াৰ কৰিছে সেইটো মনত ৰাখিব ঠিক আছে ক্লিয়াৰ হৈছে এইখিনিলৈকে চবৰে অ'কে তো এতিয়া আমি চাওঁ যে অসমে কোনকেইখন ষ্টেটছৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰিছে আমিতো গম পাইছোঁ যে অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে উইথ মেঘালয় অৰুণাচল নাগালেণ্ড মণিপুৰ মিজোৰাম ৱেষ্ট বেংগল ত্ৰিপুৰা বাট আমি কি চাওক আমি কি পঢ়িব লাগে আমি গম পাব লাগিব পৰীক্ষাৰ কাৰণে যে কাৰ লগত লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু কাৰ লগত শ্বৰ্টেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে তো সেই ক্ৰনলজি মই গম পাব লাগে তো ইয়াত মই ভালদৰে দি থৈছোঁ যে কাৰ লগত কিমান বৰ্ডাৰ শ্বেয়াৰ কৰি পেলাই আছে আৰু এই অৰ্ডাৰটো দি থোৱা আছে অ'কে তো এতিয়া চাওক উইথ মেঘালয় অসমে শ্বেয়াৰ কৰে 885 কিলোমিটাৰ উইথ অৰুণাচল প্ৰদেশ অসমে শ্বেয়াৰ কৰে 804 কিলোমিটাৰ উইথ নাগালেণ্ড অসমে শ্বেয়াৰ কৰে 512 কিলোমিটাৰ উইথ মণিপুৰ অসমে শ্বেয়াৰ কৰে 204 কিলোমিটাৰ উইথ মিজোৰাম অসমে শ্বেয়াৰ কৰে 165 কিলোমিটাৰ উইথ ৱেষ্ট বেংগল অসমে শ্বেয়াৰ কৰে 127 কিলোমিটাৰ উইথ ত্ৰিপুৰা অসমে শ্বেয়াৰ কৰে 46 কিলোমিটাৰ তো মানে অসমে হাইয়েষ্ট বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰি আছে লংগেষ্ট বৰ্ডাৰ উইথ মেঘালয় আৰু শ্বৰ্টেষ্ট বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰে উইথ ত্ৰিপুৰা তো এই অৰ্ডাৰটোৰ মই ইয়াত ভালদৰে দি থোৱা আছে অ'কে এই অৰ্ডাৰটো ভালদৰে দি থোৱা আছে তো আপোনালোকে এইখিনি বস্তু লিখি ল'ব অ'কে এটা বস্তু মই ক'বলৈ পাহৰিলোঁ যে ক্লাছটো নহয় যেতিয়া কৰিব নহয় আপোনালোকে এই এনেকৈ বহি পেলাই বা মানে চিম্পল শুই বা এনেই বহি পেলাই ভিডিঅ' চোৱা নিচিনা নাচাব
ওকে এখন পেন এণ্ড পেপাৰ লৈ পেলাই নহয় লিখি যাব তেতিয়াহে কামত দিব অকল যদি চাই থাকে নহয় একো লাভ নাইকিয়া ওকে যিমান লিখিব তিমান মনত থাকিব নোট ডাউন কৰি যাব যিখিনি ইনফৰমেশ্যন আছে ওকে যদি কিছুমানৰ এনেকুৱা হৈ যায় যে নিলিখিলেও হৈ যায় পিডিএফটো আপোনাৰ গ্ৰুপত পাই যাব বাট এটলিষ্ট পিডিএফটো ভালদৰে পঢ়িব মানে একদম ভালদৰে টেবুলত বহি পেলাই পঢ়িব ওকে শুই নপঢ়িব মানে এইবিলাক পঢ়িলে এনেকুৱা নহয় যে চালো মই ভিডিঅ'টো মনত থাকি যাব তেনেকুৱা নহয় পঢ়িব লাগিব ৰিভিজন দিব লাগিব মুখস্থ কৰিব লাগিব বাৰ ৰিভিজন দিব লাগিব ওকে তেতিয়াহে মনত থাকিব বাট নহ'লে এনেকুৱা হ'ব যে মই পঢ়িলো আজি মনত থাকিলে কাইলৈ পাহৰি থাকিলো এইটো একো লাভ নাইকিয়া ওকে যিমান ৰিভিজন দিব সিমান মনত থাকিব ঠিক আছে তো এইটো হৈ গ'ল ইণ্টাৰ ষ্টেট বাউণ্ডাৰী নেক্সট আমি চাওঁ যে ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী আমি অলৰেডি কৈছোঁ যে অসমে বৰ্ডাৰ শ্বেয়াৰ কৰে কাৰ লগত উইথ ভূটান আৰু বাংলাদেশ আৰু হায়েষ্ট বৰ্ডাৰ কাৰ লগত শ্বেয়াৰ কৰে অসমে উইথ বাংলাদেশ কিমান শ্বেয়াৰ কৰে 267.5 কিলোমিটাৰ আৰু ভূটানৰ লগত কিমান শ্বেয়াৰ কৰে 265.8 কিলোমিটাৰ আৰু টোটেল বাউণ্ডাৰী মানে টোটেল ইণ্টাৰনেশ্যনেল বাউণ্ডাৰী কিমান শ্বেয়াৰ কৰে অসমে 533.3 কিলোমিটাৰ ওকে এইটোতো আমি গম পাওঁ বাট মই কি গম পাব লাগে পৰীক্ষাৰ কাৰণে সাপোজ এই এক্সাম্পল আপোনালোকে চাওক এখন ভূটান তো অসমৰ কোন কেইখন ডিস্ট্ৰিক্টছে এইখিনি বাউণ্ডাৰী কোন কেইখন ডিস্ট্ৰিক্টছে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে এইখিনি কি এৰিয়া এইখিনি হৈছে বিটিআৰ এৰিয়া ওকে তো বিটিআৰৰ যিখিনি ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টবিলাকে কি কৰে ভূটানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে তো কোনবিলাক ডিস্ট্ৰিক্টছ ওদালগুৰি বাক্সা তামুলপুৰ চিৰাং আৰু কোকৰাঝাৰ মই তেনেকৈ পঢ়িব লাগিব ওকে নেক্সট আপোনালোকে চাওক বাংলাদেশ তো বাংলাদেশ চাব যাওঁ কোনখিনি এৰিয়া হ'ব এতিয়া এইখিনি চাওক এইখিনি এৰিয়া ওকে আৰু ক'ব গ'লে এইখিনি এৰিয়া তো এতিয়া যদি আমি আসামৰ মেপখন চাওঁ ভালদৰে তো আমি দেখা পাম যে এইখিনিত কি আছে ধুবুৰী আৰু কি আছে সাউথ চালমাৰা ওকে ধুবুৰী আৰু সাউথ চালমাৰা মানকাছাৰ এইখিনি ইয়াত আছে আৰু এইফালে কি আছে কাছাৰ আৰু কৰিমগঞ্জ তো এতিয়া কি হয় বাংলাদেশৰ লগত কোন কেইখন অসমৰ ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে ধুবুৰী সাউথ চালমাৰা মানকাছাৰ আৰু কাছাৰ আৰু কৰিমগঞ্জ ওকে আৰু ভূটানৰ লগত অসমৰ কোন কেইখন ডিস্ট্ৰিক্টে বৰ্ডাৰ শ্বেয়াৰ কৰে দেট ইজ ওদালগুৰি বাক্সা তামুলপুৰ চিৰাং আৰু কোকৰাঝাৰ ওকে ঠিক আছে ক্লিয়াৰ হৈছে আৰু অসমে কাৰ লগত বৰ্ডাৰ হাইয়েষ্ট শ্বেয়াৰ কৰে মানে কাৰ লগত লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে দেট ইজ উইথ বাংলাদেশ 267.5 কিলোমিটাৰ আৰু ভূটানৰ লগত কিমান শ্বেয়াৰ কৰে 265.8 কিলোমিটাৰ ঠিক আছে ক্লিয়াৰ হৈছে তো এতিয়া চাওঁ আমি কৰিমগঞ্জৰ কথা কৈছোঁ কালি আমি নিউজত দেখা পাইছিলোঁ যে কৰিমগঞ্জৰ বিষয়ে এটা নিউজ আহিছে ওকে তো লগত মই সেই নিউজটো চাই লওঁ যাতে মোৰ এক্সামৰ কাৰণে হৈ যায় তো অসমৰ কেবিনেটে কি ডিচিশ্যন লৈছে যে কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ নামটো কি কৰা হ'ব এতিয়া সলাই পেলাই কি কৰি দিয়া হ'ব শ্ৰীভূমি হিচাপে ৰিনেম কৰা হ'ব তো এইটো অসমৰ কেবিনেটৰ ডিচিশ্যন হয় যিটো আমি কালি ৰাতি নিউজত আমি দেখা পাই আছিলোঁ ওকে তো সেইটো বস্তু মই দি দিছোঁ যাতে লগতে কি হয় কাৰেণ্ট এফেয়াৰ্ছো ক্লিয়াৰ হৈ পেলাই যায় লগত ওকে তো মই নেক্সট স্লাইডটো চাওঁ এতিয়া ইয়াত কিছুমান ফেক্সুৱেল ডাটা কিছুমান দি থোৱা আছে ফেক্সুৱেল ডাটা ৰিগাৰ্ডিং আসাম ওকে অসমৰ পপুলেশ্যন কিমান অসমৰ মাটিকালি কিমান আছে বা এৰিয়া কিমান আছে অসমৰ ক'ব গ'লে আৰবান পপুলেশ্যন কিমান আছে লিটাৰেচি ৰেট কিমান আছে তেনেকুৱা এইবিলাক বস্তু ওকে বেচিকেলি ক'ব গ'লে কি ফেক্সুৱেল ইনফৰমেশ্যন ফেক্সুৱেল ডাটাই হয় ওকে বিকজ যদি মই আসাম ইয়েবুকৰ ফাৰ্ষ্ট চেপ্টাৰটো চাওঁ তাত বেচিকেলি ক'ব গ'লে কি হয় আমাৰ ফেক্সুৱেল ইনফৰমেশ্যন বেছিকৈ দি থোৱা আছে ওকে সেইটো কাৰণে আজি যিটো আমি পঢ়ি আছোঁ আজি পঢ়া বস্তুবিলাক কি হয় বেচিকেলি ফেক্সুৱেল বস্তুৱে বেছিকৈ আছে ওকে তো এৰিয়া কিমান হয় অসমৰ এইটো অলৰেডি আমি এবাৰ কৈছোঁৱেই ওকে দেট ইজ 78,438 স্কোৱাৰ কিলোমিটাৰ ওকে এণ্ড এৰিয়া ৱাইজ অসম কি হয় গোটেই ইণ্ডিয়াৰ ভিতৰত 16th লাৰ্জেষ্ট ষ্টেট হয় ওকে একৰ্ডিং টু দ্য এৰিয়া আসাম ইজ দ্য 16th লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া ওকে আৰু পপুলেশ্যন ৱাইজ অসম কি হয় গোটেই ইণ্ডিয়াৰ 15th লাৰ্জেষ্ট ষ্টেট হয় ওকে আৰু অসমৰ যিটো মাটিকালি আছে ইণ্ডিয়াৰ কি হয় 2.39% মাটিকালিৰ মানে অসমে অকুপাই কৰি আছে মোৰ এবাৰ অসমৰ পপুলেশ্যন কিমান হয় পপুলেশ্যন যিহেতু আমাৰ নতুনকৈ চেঞ্চাছ অহা নাইকিয়া আমি কোনটো চেঞ্চাছ ল'ব লাগিব 2011 চেঞ্চাছ ল'ব লাগিব
আৰু 2011 সেন্সাস মতে অসমৰ পপুলেশন কিমান হয় 3.12 crore okay আৰু এই যেটো পপুলেশন আছে it represents 2.58% of the Indian population moreover অসমৰ urban population কিমান আছে 14.10% আৰু অসমৰ rural population কিমান আছে 85.90% okay আৰু অসমত population density কিমান আছে 398 per square kilometer আৰু অসমৰ literacy rate কিমান হয় 72.19% তো এই যিখিনি মই ইনফৰমেশনৰ কথা কৈ আছো এইবিলাক হয় according to 2011 census কিন্তু দেই because নতুন সেন্সাস আমাৰ আহা নাই কিয়া যদি নতুন সেন্সাস আহিব তাৰ আগতে আপোনালোকে পৰীক্ষাটো পাস কৰি যাওক তাতে আকৌ এই ডাটা বিলাক মুখস্থ কৰিব লগিয়া নহয় ওকে নেক্সট এইখিনি লৈ পেলাই বহুত কিছুমান কনফিউজন থাকে ওকে ডিস্ট্ৰিক্ট লৈ পেলাই কোনখন নতুন ডিস্ট্ৰিক্ট সবতছে একদম সেইকাৰণে ইয়াত যদি একো আপোনালোকৰ কনফিউজন নাথাকে তো গোটেইখিনি বস্তু মই দি দিছো যেতিয়া ইণ্ডিয়া ইন্ডিপেন্ডেন্স হৈছিলে অসমত কেইখন ডিস্ট্ৰিক্ট আছিলে 13খন ডিস্ট্ৰিক্ট আছিলে 13 ডিস্ট্ৰিক্ট ওকে এট দ্য টাইম অফ ইন্ডিপেন্ডেন্স আসাম হেড 13 ডিস্ট্ৰিক্ট আৰু বৰ্তমান অসমৰ ডিস্ট্ৰিক্ট কেইখন আছে 35খন 35 ওকে আৰু 35 নম্বৰ ডিস্ট্ৰিক্টখন কোনখন হয় তামুলপুৰ 34th ডিস্ট্ৰিক্টখন কোনখন হয় বজালি 33rd ডিস্ট্ৰিক্টখন কোনখন হয় মাজুলী আৰু 15 আগষ্ট 2015ত কেইখনমান ডিস্ট্ৰিক্ট ফৰ্ম কৰা হৈছিল এখন হৈছে বিশ্বনাথ এখন হৈছে চৰাইদেউ এখন হৈছে হুজাই এখন হৈছে সাউথ সালমাৰা মানকাছাৰ ওকে এখন হৈছে ক'ব গলে ওয়েস্ট কাৰ্বি আংলং ওকে ইয়াতে এটা মোক প্ৰশ্ন আহি গল আপোনালোকে মোক কমেন্ট সেকশন জনাব যে ওয়েস্ট কাৰ্বি আংলঙৰ ওকে হেডকোয়াৰ্টাৰ মানে ক'ব গলে আলটিমেটলি তাৰ ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ ক'ত আছে ওকে ওয়েস্ট কাৰ্বি আংলঙৰ ডিস্ট্ৰিক্ট হেডকোয়াৰ্টাৰ ক'ত আছে হেতু মোক জনাব কোনটো এৰিয়াত আছে ঠিক আছে নেক্সট নাম্বাৰ অফ ডিস্ট্ৰিক্টস ইন বিটিআৰ ওকে বিটিআৰ কেখন ডিস্ট্ৰিক্ট আছে 5খন ডিস্ট্ৰিক্ট আছে আৰু এই 5খন ডিস্ট্ৰিক্টসে ভুটানৰ লগত বৰ্ডাৰ শেয়াৰ কৰে কি হয় কোকৰাঝাৰ চিৰাং বাক্সা উদালগুৰি আৰু কি হয় তামুলপুৰ okay and most importantly the first riverine districts in India কিন্তু দেই অকল অসম বুলিয়ে নহয় গোটেই ইন্ডিয়াৰ ভিতৰত first riverine district কোনখন হয় মাজুলী and মাজুলী মই কি কৈছিলো যে মাজুলী is the 33rd district of Assam এটো মাজুলী is the 33rd district of Assam তো এইখিনি কিছুমান কি হয় factual information regarding Assam আৰু এই ডিস্ট্ৰিক্ট লৈ পেলাই না বহুত কনফিউজন আছে যে তামুলপুৰ আজি আছে আকৌ কাইলে নাইকিয়া হৈ গল আকৌ আহি গল ওকে কেনেকুৱা আছিল যে বিফৰ ডিলিমিটেশন তামুলপুৰ ডিস্ট্ৰিক্ট বনোৱা হৈছিল বাট কেনেকুৱা হৈ গল আকৌ ডিলিমিটেশন লাগে কি কৰা হল তাক আকৌ মাৰ্জ কৰি প্লে দিয়া হল আকৌ কি কৰা হল তাক আপোনাৰ বৰ্তমান ডিলিমিটেশন হৈ গল তো আকৌ তাক কি কৰা হল এজ এ ডিস্ট্ৰিক্ট ফৰ্মেশন হৈ গল ওকে তো ইয়াতে মই এটা প্ৰশ্ন খুদ ওকে এই প্ৰশ্নটো মই এনসাৰ দিব আপোনালোকে কমেন্ট সেকশনত এই তামুলপুৰ যে ডিস্ট্ৰিক্টখন ফৰ্মেশন হৈছে এই তামুলপুৰ ডিস্ট্ৰিক্টখন কোনখন ডিস্ট্ৰিক্টৰ পৰা ফৰ্মেশন হৈছে ওকে কোনখন ডিস্ট্ৰিক্টৰ পৰা ফাটি পেলাই আলটিমেটলি কি হয় অলপমান এৰিয়া কি কৰা হল তামুলপুৰ ডিস্ট্ৰিক্ট বনোৱা হল ওকে হেতু মোক এনসাৰ কোৱেশ্চন দিব নেক্সট মই আৰু এটা কোৱেশ্চন ইয়াত খুদো ওকে হুজাই যিখন ডিস্ট্ৰিক্ট আছে হুজাই ডিস্ট্ৰিক্টখন কোনখন ডিস্ট্ৰিক্টৰ পৰা অলপমান পাৰ্ট লৈ পেলাই হুজাই ডিস্ট্ৰিক্টখন বনোৱা হৈছে তো এটো এনসাৰ আপোনালোকে মোক কমেন্ট সেকশনত জনাব ঠিক আছে তা পঢ়িলে না এনেকে পঢ়িব লাগিব এনেকুৱা নহয় যে যিখিনি বস্তু পঢ়িছো ক'বাত দেখিছো অকল সেইখিনি বস্তু পঢ়ি থৈলো হৈ গল তা ৰিলেটেড যিখিনি ইনফৰমেশন আছে নহয় সেইখিনি মই অলপমান গম পাব লাগে কিন্তু ওকে এনেকুৱা নহয় যে মই সব গম পাব লাগে বাট কিছুমান বস্তু গম পাব লাগে মই কেনে গম পাম যে গম কোনটো পঢ়িব লাগে কোনটো পঢ়িব নালাগে যদি মই প্ৰিভিয়াস পেপাৰ বিলাক চাওঁ তেতিয়া গম পাম যে এই প্ৰশ্নটো আহিব পাৰে বুলি তো সেই তাৰ ৰিলেটেড যিখিনি ইনফৰমেশন থাকে মই লগত পঢ়ি ল'ব লাগে ঠিক আছে নেক্সট যদি মই আসাম এৰিগৰ ফাৰ্স্ট চেপ্টাৰটো চাওঁ নহয় তাত কিছুমান মেজৰ আৰ্থকুৱেকৰ কথা কোৱা আছে ওকে তো তাত কবলে আৰ্থকুৱেকটো অসমত হৈ থাকে ওকে তো মই কি কৰিছো অকল কেইটামান মেজৰ আৰ্থকুৱেক লৈছো যিকিটা বহুত ইম্পৰ্টেন্ট হয় এটা হৈছে 10 জানুৱাৰী 1869 ত হৈছিল ওকে সেকেন্ড ইম্পৰ্টেন্ট মোৰ মতে লাগিছে হেতু হৈছে 12 জুন 1897 ওকে 1897 হেতু কি হয় ইয়াত কি হৈছে চাওক ইম্পৰ্টেন্ট হয় যে চান্দুবি যিখন লেক আছে এখন ফৰ্মেশন হৈছিল ইন্ডিছ আৰ্থকুৱেক এখন চান্দুবি লেক যিখন ফটো দি থোৱা আছে এখন কি হয় চান্দুবিখন হয় লেকখন ওকে তো কি হৈ গল ভূমিকম্প হোৱাৰ কাৰণে এটা বহুত ডাঙৰ ফৰেষ্ট এৰিয়া কি হৈ গল আপোনাৰ মাটি তলত সোমাই গল আৰু তাৰ পৰা কি হল এই যিখন লেক
ফৰ্মেশ্যন হ'ল অ'কে আৰু কোনটো আৰ্থকুৱেক হয় এইটো 12 জুনত হৈছিলে 1897ত হৈছিলে মোৰ অভাৰ 15 আগষ্ট 1952 এটা বহুত ডাঙৰ আৰ্থকুৱেক আহিছিলে অসমত তাৰ পৰা কি হৈ গ'ল বহুত নদীৰ কোৰ্স চেঞ্জ হৈ পেলাই গ'ল যেনেকৈ ব্ৰহ্মপুত্ৰৰ কোৰ্সটো অলপমান চেঞ্জ হৈছিলে ডিষ্টাৰ্ব হৈছিলে সুবনচিৰি বুঢ়ী ডিঙিং জিয়া ভৰালি এইবিলাক কি হৈছিলে আপোনাৰ কোৰ্সটো অলপমান চেঞ্জ হৈ পেলাই গৈছিলে অ'কে তো এইখিনা হৈছে ক'ব গ'লে এইবিলাক হৈছে আপোনাৰ কিছুমান মেজৰ আৰ্থকুৱেক অফ আসাম নেক্সট এটা কুৱেশ্যন দি থোৱা আছে যেখিনি আমি পঢ়িলো তাৰ ওপৰত বেছ কৰি পেলাই যে আসাম shares border with which of the following states মেঘালয় সিকিম ৱেষ্ট বেংগল ত্ৰিপুৰা মণিপুৰ এটা অপচনবিলাক দি থোৱা আছে তো আপোনালোকে মোক কমেন্ট সেকশন জনাব তো এইটো কুৱেশ্যনৰ এনসাৰ কি হয় ওকে তো আমি এইখিনি বস্তু পঢ়িলো ওকে কিছুমান অসমৰ বিষয়ে কিছুমান এটা ইন্ট্ৰোডাক্টৰি ক্লাছ আছিল এইটো যেটো আসাম ইয়াৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছিল তাত যিখিনি বস্তু দি থোৱা আছে তাৰ ওপৰত আমি কিছুমান এক্সট্ৰা ইনফৰমেশনো পঢ়িছো যিখিনি আপোনালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব ওকে আমি ইন দ্য সাবসিকুৱেন্ট লেকচাৰ আসাম ইয়াৰ আৰু যিখিনি বেলেগ বেলেগ চেপ্টাৰ বাকি আছে আমি সেইবিলাকো ভালদৰে পঢ়ি গৈ থাকিম কিছুমান বস্তু মই পাৰপজফুলি এৰি দিছো তেনেকৈ ৰিভাৰ বিলাক আমি এৰি দিছো বিকজ যেতিয়া আমাৰ বেলেগ ফেকাল্টিয়ে আসাম জিঅ'গ্ৰাফি পঢ়িব তাত সেই ৰিভাৰ বিলাক থাকিবই তো আননেসেসাৰিলি মই আকৌ সেইবিলাক বস্তু ইনক্লুড কৰা নাইকিয়া যাতে চাৰি দিনত পঢ়াবই তো সেইবিলাক বস্তু মই ইনক্লুড কৰা নাইকিয়া ঠিক আছে তো যিখিনি বস্তু মানে বেলেগ চাই নপঢ়ায় সেইখিনি বস্তু মই আসাম ইয়াৰবুকত থ্ৰু দি পেলাই পঢ়াই দিম ৰিলেটেড টু আসাম আৰু লগতে যদি কিবা এক্সট্ৰা ইনফৰমেশন থাকে সেইবিলাকো মই ইনক্লুড কৰি দিম যদিও আসাম ইয়াৰবুকত দি থোৱা নাইকিয়া ওকে আৰু আজি ক্লাছটোত মই কিছুমান কুৱেশ্যন সুধিছো তো আপোনালোকে কমেন্ট সেকশনত মোক জনাব যে সেই কুৱেশ্যন বিলাকৰ এনসাৰ কি হ'ব ঠিক আছে আৰু মই আকৌ এবাৰ কৈছো যদি আপোনালোকক এই ক্লাছটোত পিডিএফ লাগে আৰু ক্লাছটোৰ পিছত প্ৰেক্টিছ কৰিবৰ কাৰণে যদি টেষ্ট লাগে আপোনালোকে আমাৰ এই নম্বৰটো 8638391721 এই নম্বৰটো আপোনালোকে কি কৰিব মোক কল এটা হোৱাটছএপ এটা মেছেজ কৰি দিব আপোনাৰ নামটো কৈ দিব আৰু আপোনালোক কি লাগে জাস্ট কৈ দিলে হৈ গ'ল আপোনালোকক এই হোৱাটছএপ গ্ৰুপটো এড কৰি পেলাই দিয়া হ'ব তাত আপোনালোকে ক্লাছৰ পিডিএফটো আৰু প্ৰেক্টিছ টেষ্ট পাই যাব প্ৰেক্টিছ কৰিবৰ কাৰণে ঠিক আছে তো আজি ক্লাছটো মই ইয়াতে সমাপ্ত কৰিছো নেক্সট ক্লাছত মই আসাম ইয়াৰবুকৰ আৰু বেলেগ বেলেগ যিখিনি বিভিন্ন যিখিনি চেপ্টাৰ আছে সেইবিলাক মই লৈ পেলাই আনিম ওকে থ্যাংক ইউ